Hello everyone, সকলোকে স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল which place in India has the highest rainfall ভাৰতৰ কোনখন ঠাইত সৰ্বাধিক বৰষুণ হয় বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মৌচিনৰাম ভাৰতৰ মৌচিনৰামত সৰ্বাধিক বৰষুণ হয় ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল the earth rotates on its axis from পৃথিৱীৰ নিজ অক্ষত কোন দিশৰ পৰা ঘূৰে এই হৈছে পৃথিৱীয়ে নিজ অক্ষত কোন দিশৰ পৰা ঘূৰে বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পশ্চিমৰ পৰা পূবলৈ west to east ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল what is the precise time taken by the earth from one rotation এটা ঘূৰ্ণনৰ বাবে পৃথিৱীয়ে লোৱা সঠিক সময় কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 23 hour 56 minutes 4.09 সেকেন্ড অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4.09 সেকেন্ড ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল which dance is associated with Ali Ai Ligang festival Ali Ai Ligang উৎসৱৰ সৈতে কি নৃত্য সম্পৰ্কিত শুদ্ধ উত্তৰটো হ'ব অপচন বি গুমৰাগ Ali Ai Ligang উৎসৱৰ সৈতে গুমৰাগ নৃত্য সম্পৰ্কিত আৰু এই নৃত্যটো মিচিং সম্প্ৰদায়ৰ লোকৰ মাজত প্ৰচলিত ইয়াৰ পিছৰ কোৱেশ্চন who had conferred গোপীনাথ বৰদলৈ with the title লোকপ্ৰিয় গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ জয়ৰাম দাস দলতৰাম জয়ৰাম দাস দলতৰামে গোপীনাথ বৰদলৈ লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল the southern boundary of the mainland of India is ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ সীমা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এড্ৰিগি 4 মিনিট উত্তৰ অক্ষাংশ অৰ্থাৎ এড্ৰিগি উত্তৰ অক্ষাংশ হ'ল ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ সীমা ইয়াৰ পিছৰ কোৱেশ্চন বিশ্বনাথন আনন্দ ইজ এছ'চিয়েটেড উইথ বিশ্বনাথন আনন্দৰ সৈতে কোন সম্পৰ্কিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দবা বিশ্বনাথন আনন্দৰ সৈতে দবা খেল সম্পৰ্কিত ইয়াৰ পিছৰ কোৱেশ্চন where is the লেপচা tribe found লেপচা জনজাতি ক'ত পোৱা যায় শুদ্ধ উত্তৰটো হ'ব অপচন সি ছিকিম লেপচা জনজাতি পোৱা যায় ছিকিমত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল which book is the smallest among all books written by শংকৰদেৱা শংকৰদেৱে লিখা সকলো পুথিৰ ভিতৰত কোনখন পুথি আটাইতকৈ সৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি গুণমালা হ'ল শংকৰদেৱৰ আটাইতকৈ সৰু পুথি ইয়াৰ পিছৰ কোৱেশ্চন who was the leader of the 1857 revolt in Assam অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি মণিৰাম দেৱান 1857 চনৰ বিদ্ৰোহৰ নেতা আছিল মণিৰাম দেৱান ইয়াৰ পিছৰ কোৱেশ্চন which ancient city of Indus Valley civilization was famous for its dock yard হিন্দু উপত্যকা সভ্যতাৰ কোনখন প্ৰাচীন চহৰ ইয়াৰ জাহাজ বন্দৰৰ বাবে বিখ্যাত আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি লুথাল হয় নেক্সট কোৱেশ্চন must rivers in India pour their water into the ভাৰতৰ বেছিভাগ নদী দেশৰ পৰা নিষ্কাশিত হয় শুদ্ধ উত্তৰ হ'ল বংগোপসাগৰ বাই অফ বেংগল ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল on which river bank is the famous monument তাজমহল situated প্ৰসিদ্ধ স্মৃতিস্তম্ভ তাজমহল কোনখন নদী পাৰ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি যমুনা ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল which one of the following began with দাণ্ডি মাৰ্চ নিম্নলিখিত কিহৰ আৰম্ভ দাণ্ডি মাৰ্চৰ পৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি আইন অমান্য আন্দোলন নেক্সট কোৱেশ্চন সুব্ৰত কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট সুব্ৰত কাপ কোনটো খেলৰ সৈতে জড়িত শুদ্ধ উত্তৰটো হ'ব অপচন বি ফুটবলৰ লগত জড়িত ইয়াৰ পিছৰ কোৱেশ্চন দ্য ইমাৰ্জেঞ্চি প্ৰভিজন in our constitution has been taken from the constitution of which country আমাৰ সংবিধান জৰুৰীকালীন ব্যৱস্থা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি জাৰ্মানীৰ পৰা লোৱা হৈছে ইয়াৰ পিছৰ কোৱেশ্চন who was the founder of the Arya সমাজ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰটো হ'ব অপচন সি স্বামী দয়ানন্দ সৰস্বতী আৰু ৰাজা ৰামমোহনে কি প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্ম সমাজ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ইন হুইচ ইয়াৰ আসাম গভৰ্ণমেণ্ট এনাউন্সড the state industrial policy
অসম চৰকাৰে কেতিয়া ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2008 চনত 2008 চনত অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল ইয়াৰ পিছৰ কোৱেশ্যন হামৰেন ইজ দা হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পশ্চিম কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কাকাৰাপাৰ এটমিক পাৱাৰ ষ্টেচন ইজ লোকেটেড কাকাৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুজৰাটত কাকাৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন হু গেভ দ্য ফেমাছ শ্লোগান ডু অৰ ডাই কৰিম কিম্বা মৰিম কোনে এই শ্লোগান দিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহাত্মা গান্ধীয়ে দিছিল কৰিম কিম্বা মৰিম পিছৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ উইদাউট ডেল্টা ইন ইণ্ডিয়া ভাৰতৰ বদ্বীপবিহীন বৃহত্তম নদী কোনখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰ্মদা হৈছে ভাৰতৰ বদ্বীপবিহীন বৃহত্তম নদী ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান অনাৰ ইন ইণ্ডিয়া ইজ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পদ্মবিভূষণ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান আৰু ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ভাৰত ৰত্ন ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল সাংঘাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন সাংঘাই উৎসৱ ক'ত উদযাপন কৰা হয় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিপুৰ সাংঘাই উৎসৱ হৈছে মণিপুৰৰ পৰ্যটন বিভাগে প্ৰতি বছৰে 21 পৰা 30 নৱেম্বৰলৈ আয়োজিত কৰা এক বাৰ্ষিক সাংস্কৃতিক উৎসৱ এই উৎসৱ 2010 চনত আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ মাজুলী ৱাজ সাইনড বিটুইন মাজুলী সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহোম আৰু কোচ আৰু মাজুলী সন্ধি 1563 কোচ ৰজা নৰনাৰায়ণ আৰু আহোমৰ ৰজা সুখামফাৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ওন দ্য মেন্স হকী ৱৰ্ল্ড কাপ 2023 টাইটেল পুৰুষ হকী বিশ্বকাপ 2023 খিতাপ কোনখন দেশে জিকিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাৰ্মানী পুৰুষৰ হকী বিশ্বকাপ 2023 খিতাপ লাভ কৰিছে জাৰ্মানীয়ে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য গ্ৰেমি এৱাৰ্ড ৱাজ এৱাৰ্ডেড ইন হুইচ অফ দ্য ফ্লয়িং ফিল্ডছ গ্ৰেমি বঁটা নিম্নলিখিত কোনটো ক্ষেত্ৰত প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সংগীত মিউজিকৰ ক্ষেত্ৰত গ্ৰেমি এৱাৰ্ড বঁটা প্ৰদান কৰা হয় ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফ্লয়িং চেঞ্চুৰী ইজ ৱেল ন'ন ফৰ এলিফেণ্টছ নিম্নলিখিত কোনখন অভয়াৰণ্য হাতীৰ বাবে পৰিচিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেৰিয়াৰ অভয়াৰণ্যখন হাতীৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন হোলোঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত শুদ্ধ উত্তৰটো অপশ্যন এ যোৰহাট নেক্সট কুৱেশ্যন বহুৱা ডান্স ইজ দ্য ট্ৰেডিশ্যনেল ইভেণ্ট অফ হুইচ অফ দ্য ফ্লয়িং কমিউনিটি অফ আছাম বহুৱা নৃত্য নিম্নলিখিত অসমৰ কোন সম্প্ৰদায় পৰম্পৰাগত অনুষ্ঠান শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণোৱাল কছাৰী ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল সাৰথী এ ৱেল ন'ন বুক অন আছামিজ ৱাজ অথৰ্ড বাই সাৰথী পুথিখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সত্যনাথ বৰা সাৰথী পুথিখন ৰচনা কৰিছিল সত্যনাথ বৰাই ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ষ্টেট হেজ ওন দ্য সন্তোষ ট্ৰফি 2023 কোনখন ৰাজ্যই সন্তোষ ট্ৰফি 2023 জিকিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৰ্ণাটকা ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল পি.ভি. সিন্ধু ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফ্লয়িং স্পৰ্টছ পি.ভি. সিন্ধু নিম্নলিখিত কোনবিধ ক্ৰীড়াৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেডমিণ্টন নেক্সট কুৱেশ্যন হু এমং দ্য ফ্লয়িং ইজ অলছ' ন'ন এজ ভাঙনি কোঁৱৰ নিম্নলিখিত কোনজনক ভাঙনি কোঁৱৰ বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলিও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন হ'ল দ্য গোহাই কমল আলি ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰেইন অফ গোহাই কমল আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণৰ দিনত গোহাই কমল আলি নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন নাথুলা পাছ
is in which state? নাথুলা গিৰিপথ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছিকিম। নাথুলা পাছ ছিকিমত অৱস্থিত। ইয়াৰ পিছৰ কোৱাজন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইলিয়াম বেণ্টিং। উইলিয়াম বেণ্টিং আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন হু ইজ কল্ড দ্য পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট? উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিজোৰাম। মিজোৰামক উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হুইচ পৰ্ট ইজ ন'ন এজ কুইন অফ আৰাবিয়ান চি? আৰৱ সাগৰ ৰাণী বুলি কোনখন বন্দৰক কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোচি। কোচি আৰৱ সাগৰ ৰাণী বুলি জনা যায়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফ্লয়িং ইজ কনচিডাৰ্ড দ্য ছেকেণ্ড কাশী ইন আছাম? নিম্নলিখিত কাক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী হিচাপে জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যন ৰিচেণ্টলি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ইনিগ্ৰেটেড চিয়ম ব্ৰিজ ইন হুইচ ষ্টেট? শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনখন ৰাজ্যত চিয়ম দলং উদ্বোধন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ৱেৰ শ্ৰী শ্ৰী মাধৱদেৱা কলাক্ষেত্ৰ ইজ চিটুৱেটেড? শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? আৰু শুদ্ধটো হ'ব অপশ্যন বি নাৰায়ণপুৰ লখিমপুৰ। লখিমপুৰৰ নাৰায়ণপুৰত শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰ অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যনটো দ্য নাগাৰ্জুনা সাগৰ ডাম ইজ লোকেটেড অন হুইচ ৰিভাৰ? নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষ্ণা। কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুন সাগৰ বান্ধ অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আছাম ভলীবল এছ'চিয়েশ্যন ৱাজ ফাউণ্ড ফ্ৰম ইন? অসম ভলীবল সন্থা কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1955। 1955 চনত অসম ভলীবল সন্থা গঠন কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ইন হুইচ ষ্টেট ইজ দ্য বলক্ৰম নেশ্যনেল পাৰ্ক লোকেটেড? বলক্ৰম ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয়। বলক্ৰম ৰাষ্ট্ৰীয় উদ্যানখন মেঘালয়ত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হুইচ স্পৰ্ট ইজ ধনৰাজ পিলাই এছ'চিয়েটেড? ধনৰাজ পিলাই কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হকী। ধনৰাজ পিলাই হকী খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নিউ নেম ৰাষ্ট্ৰপতি ভৱন মোগল গাৰ্ডেন? ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম কি ৰখা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমৃত উদ্যান। ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম ৰখা হৈছে অমৃত উদ্যান। ইয়াৰ পিছৰ কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গাইড? দ্য গাইড নামৰ কিতাপখনৰ লেখক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ হ'ল দ্য গাইড নামৰ কিতাপখনৰ লেখক। পিছৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ফ্লয়িং পপুলেশ্যন গ্ৰুপছ ফ্ল'জ বুদ্ধিজিম? নিম্নলিখিত কোনটো জনগোষ্ঠীৰ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খামতি। খামতিসকলে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাইটি। ভাইটি হ'ল প্ৰথম অসমীয়া ৰঙীন ছবি আৰু এই ছবিখন 1972 চনত মুক্তি লাভ কৰিছিল আৰু পৰিচালনা কৰিছিল কমল চৌধুৰীয়ে। নেক্সট কুৱেশ্যন দ্য নেশ্যনেল গাৰ্ল চাইল্ড ডে ইজ চেলিব্ৰেটেড অন? ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 জানুৱাৰী। পিছৰ কুৱেশ্যনটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু গ্ৰেণ্ট ওমেন দ্য ৰাইট টু ভোট? মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউজিলেণ্ড। নেক্সট কুৱেশ্যন ডায়েট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি? ডায়েট কোনখন দেশৰ সংসদৰ নাম? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাপান। ডায়েট হ'ল জাপানৰ সংসদৰ নাম। নেক্সট কুৱেশ্যন এট হুইচ প্লেচ অফ আছাম ইজ এ জুট মিল লোকেটেড? অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা অৱস্থিত?
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিলঘাট অসমৰ শিলঘাটত মৰাপাটৰ কাৰখানাখন আছে ইয়াৰ পিছৰ কোৱেশ্যন হুইচ ইজ দ্য ওল্ডেষ্ট অইল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাকুম মাকুম হ'ল অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ ইয়াৰ পিছৰ কোৱেশ্যন দ্য ফাৰ্ষ্ট ভক্তি মুভমেণ্ট ৱাজ অৰ্গেনাইজড বাই প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰামানুজন চাৰ্যৰ দ্বাৰা প্ৰথম ভক্তি আন্দোলন পিছৰ কুৱেশ্যনটো হ'ল হাউ মাছ টাইম ডাজ ইট টেক্স ফৰ ছানলাইট টু ৰিচ আৰ্থ সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8 মিনিট 20 ছেকেণ্ড 8 মিনিট 20 ছেকেণ্ড সময় লাগে সূৰ্যৰ পোহৰ পৃথিৱী আহি পাবলৈ 8 মিনিট 20 ছেকেণ্ড লাগে ইয়াৰ পিছৰ কুৱেশ্যন which Assamese poet is also known as ধনী কবি কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা অসমৰ ধনী কবি বুলিও জনা যায়